Hello students. Today I am going to start a new topic of Unit 2 Chapter 1. In the last discussion we have discussed about the meaning of term and also discussed about the differences between word and term. And a term is a word or a group of words which is used as subject or the predicate of a logical proposition. And if we analyze this definition, then we notice that a term is a word or a group of words, and the word or the group of words is used as the subject or the predicate of a proposition. And today we'll discuss about the denotation and connotation of terms. আগৰ আলোচনাত আমি পদ কি পদ আৰু শব্দৰ মাজত থকা পাৰ্থক্যসমূহৰ বিষয়ে আলোচনা কৰিছিলোঁ। যি শব্দ বা শব্দ সমষ্টি আন কোনো শব্দৰ সহায় নোলোৱাকৈ নিজে নিজে কোনো বচনৰ উদ্দেশ্য নাইবা বিধেয় ৰূপে ব্যৱহৃত হয় তাকে পদ বোলে। গতিকে পদ হ'বলৈ হ'লে সেই শব্দ বা শব্দ সমষ্টি হ'ব লাগিব, লগতে সেই শব্দ বা শব্দ সমষ্টি কোনো বচনৰ উদ্দেশ্য নাইবা বিধেয় ৰূপে ব্যৱহৃত হ'ব লাগিব। যি শব্দ বা শব্দ সমষ্টি কোনো বচনৰ উদ্দেশ্য নাইবা বিধেয় ৰূপে ব্যৱহাৰ হোৱা নাই বা ব্যৱহৃত নহয়, তেনে শব্দ বা শব্দ সমষ্টিক আমি কেতিয়াও পদ বুলি ক'ব নোৱাৰোঁ। পদ হ'বলৈ হ'লে সেই উদ্দেশ্য বা বিধেয় ৰূপে ব্যৱহৃত হ'বই লাগিব। গতিকে পদ আৰু শব্দৰ মাজত বহুখিনি পাৰ্থক্য আছে। সকলোবিলাক শব্দ কিন্তু পদ হ'ব নোৱাৰে। যি শব্দ বা শব্দ সমষ্টি কোনো বচনৰ উদ্দেশ্য নাইবা বিধেয় ৰূপে ব্যৱহৃত হয় তেনে শব্দ বা শব্দ সমষ্টিহে পদ হয়। আৰু সেই পদৰে আজি আমি ব্যাসাৰ্থৰ লক্ষণাৰ্থ সম্বন্ধে আলোচনা কৰিম। পদৰ ব্যাসাৰ্থৰ লক্ষণাৰ্থ হৈছে পদৰ দুটা দিশ। Most terms have two meaning, quantitative meaning and qualitative meaning. পদৰ অৰ্থ দুই ধৰণৰ হ'ব পাৰে, পৰিমাণগত অৰ্থ আৰু গুণগত অৰ্থ। আৰু the denotation is the quantitative meaning of a term. পদৰ যি পৰিমাণগত অৰ্থ সেই পৰিমাণগত অৰ্থ হৈছে পদৰ ব্যাসাৰ্থ। By denotation we mean all the things to which the term is applicable. The denotation of a term consists of the thing or things to which the term applies. এটা টাৰ্মে যিবিলাক বস্তু বা বস্তুসমূহৰ ক্ষেত্ৰত নিৰ্দেশ কৰিব পাৰে তাকে denotation বুলি কোৱা হয়। For example, the denotation of the term man is all men because the term man is applicable to each and every individual man. এতিয়া man টাৰ্মটো আমি সকলো মানুহৰ ক্ষেত্ৰতে এপ্লাই কৰিব পাৰোঁ, তাকে কি কয় denotation বুলি কোৱা হয়। কোনো এটা পদক একে অৰ্থত যি বস্তু বা বস্তুসমূহৰ ক্ষেত্ৰত আৰোপ কৰিব পাৰি সেই বস্তু বা বস্তুসমূহক পদটোৰ ব্যাসাৰ্থ বোলে। মানুহ পদৰ ব্যাসাৰ্থ হৈছে সকলো মানুহ, কাৰণ মানুহ পদটো সকলো মানুহৰ ক্ষেত্ৰতে আমি প্ৰয়োগ কৰিব পাৰোঁ। এটা পদক আমি একেটা অৰ্থত হ'ব লাগিব, বেলেগ অৰ্থত নহয়, কিন্তু একে অৰ্থত যি বস্তু বা বস্তুসমূহৰ ক্ষেত্ৰত আৰোপ কৰিব পাৰোঁ তাকে পদটোৰ ব্যাসাৰ্থ বোলে। এতিয়া ধৰা ত্ৰিভুজ, ত্ৰিভুজ পদটোৰ ব্যাসাৰ্থ হৈছে কি? সকলো ত্ৰিভুজ। ঠিক তেনেদৰে কুকুৰ বুলি ক'লে কুকুৰৰ যিটো ব্যাসাৰ্থ সকলো কুকুৰ। একে অৰ্থত আমি যিবিলাক বস্তুৰ ক্ষেত্ৰত আৰোপ কৰিব পাৰোঁ সেইটোৱে হৈছে denotation বা ব্যাসাৰ্থ। On the other hand, connotation is the qualitative meaning of a term. লক্ষণাৰ্থ হৈছে পদৰ গুণগত অৰ্থ। আমি পদৰ দুই ধৰণৰ অৰ্থ পাইছিলোঁ, কৈছোঁ আগতে, পৰিমাণগত আৰু গুণগত। পৰিমাণগত অৰ্থটো হৈছে ব্যাসাৰ্থ আৰু গুণগত অৰ্থটো হৈছে লক্ষণাৰ্থ। By connotation, we mean the common and essential quality or qualities found in all things to which the term is applicable. The connotation of a term consists of quality or qualities which the term implies. But by connotation, we do not mean any and every quality. By connotation, we mean the common and essential quality or qualities. কোনো এটা টাৰ্মৰ যিটো ডিনোটেশ্যন হয় সেই ডিনোটেশ্যনৰ মাজত থকা যিটো এছেঞ্চিয়েল আৰু কমন কোৱালিটি, সেই এছেঞ্চিয়েল আৰু কমন কোৱালিটিটোৱে হৈছে কনোটেশ্যন। ফৰ এক্সাম্পল, দ্য কনোটেশ্যন অফ দি টাৰ্ম মেন ইজ এনিমেলিটি and rationality. Because these two qualities are the common and essential qualities of all
men. সকলো মানুহৰ মাজত থকা যিটো কমন আৰু এসেনশিয়েল কোৱালিটি হৈছে এনিমেলিটি আৰু ৰেচনেলিটি এণ্ড দিজ আৰ ডিনোটেশ্যন অফ দ্য টাৰ্ম মেন পদৰ যিটো গুণগত অৰ্থ সেয়া হৈছে লক্ষণাৰ্থ আৰু এটা পদে সেই পদটোৱে বুজোৱা বস্তু বা বস্তুসমূহৰ মাজত থকা যিটো সাধাৰণ আৰু মৌলিক গুণ বা গুণাৱলী সেই গুণ বা গুণাৱলীক পদটোৰ লক্ষণাৰ্থ বোলে এতিয়া মানুহ পদৰ লক্ষণাৰ্থ হৈছে প্ৰাণীবৃত্তি আৰু বুদ্ধিবৃত্তি এতিয়া যিটো আমাৰ এই ডেফিনেশ্যনটোতে গোটেইখিনি বস্তু ধুনীয়াকৈ ধৰিব পাৰা এতিয়া চোৱা কোনো এটা পদে সেই পদটোৱে বস্তু বা বুজোৱা বস্তু বা বস্তুসমূহৰ মাজত এটা পদ মই ধৰি লোৱা পদটো লৈছোঁ মানুহ সেই মানুহ পদটোৱে বুজোৱা বস্তু বা বস্তুসমূহৰ মাজত মানুহ পদটোৱে কোনটো পদক নিৰ্দেশ কৰে সকলো মানুহ অৰ্থাৎ ব্যাসাৰ্থটো এতিয়া সেই সকলো মানুহৰ মাজত থকা যিটো সাধাৰণ আৰু মৌলিক গুণ সেয়ে হৈছে সেই পদটোৰ লক্ষণাৰ্থ এতিয়া মানুহৰ মাজত থকা সকলো মানুহৰ মাজত থকা সাধাৰণ আৰু মৌলিক গুণটো হৈছে প্ৰাণীবৃত্তি আৰু বুদ্ধিবৃত্তি গতিকে সেই প্ৰাণীবৃত্তি আৰু বুদ্ধিবৃত্তি হৈছে মানুহ পদটোৰ লক্ষণাৰ্থ গতিকে পদৰ ব্যাসাৰ্থই বস্তু বা বস্তুসমূহক নিৰ্দেশ কৰে আৰু লক্ষণাৰ্থই সেই বস্তু বা বস্তুসমূহৰ মাজত থকা সাধাৰণ আৰু মৌলিক গুণক নিৰ্দেশ কৰে ডিনোটেশ্যন implies thing or things but connotation implies the quality or qualities which the term implies পদৰ ব্যাসাৰ্থৰ লক্ষণাৰ্থ যিটো মই আগতে কৈছোঁ যে একেটা পদৰে দুটা দিশ হয় গতিকে দুইটাৰ মাজত কিছুমান গভীৰ সম্বন্ধ আছে there is a close relation between denotation and connotation of a term আৰু এই সম্বন্ধটো হৈছে বিপৰীতমুখী পৰিৱৰ্তনৰ সম্বন্ধ আৰু এই পৰিৱৰ্তনসমূহক বিপৰীতমুখী এই পৰিৱৰ্তনৰ সম্বন্ধক চাৰিটা নিয়মৰ মাজেৰে প্ৰকাশ কৰিব পাৰি the relation between connotation and denotation can be expressed in 4 possible ways চাৰিটা নিয়মৰ মাজেৰে প্ৰকাশ কৰিব পাৰি আৰু এই চাৰিটা নিয়ম হৈছে ক্ৰমে if denotation increases connotation decreases পদৰ ব্যাসাৰ্থ বাঢ়িলে লক্ষণাৰ্থ কমে number 2 if denotation decreases connotation increases পদৰ যদি ব্যাসাৰ্থ কমি যায় লক্ষণাৰ্থ বাঢ়ে number 3 if connotation increases denotation decreases পদৰ লক্ষণাৰ্থ বাঢ়িলে ব্যাসাৰ্থ কমে number 4 if connotation decreases denotation increases আৰু এই নিয়ম কেইটা ভালদৰে মন কৰিলে দেখা যায় যে ইহঁতৰ যিটো পৰিৱৰ্তন হ্ৰাস বৃদ্ধিটো সেইটো হৈছে বিপৰীতমুখী পৰিৱৰ্তন হয় এটা যদি বাঢ়িছে আনটো কমিছে পৰস্পৰ বিপৰীতমুখী ইহঁতৰ পৰিৱৰ্তনটো হৈছে এটা বাঢ়িছে আনটো কমিছে যদিহে এটা কমিছে তেন্তে আনটো বাঢ়িছে গতিকে এই চাৰিটা নিয়মৰ মাজেৰে পদৰ ব্যাসাৰ্থৰ লক্ষণাৰ্থৰ এই সম্বন্ধ প্ৰকাশ কৰিব পাৰি আৰু ইয়াৰ প্ৰত্যেকটোকে আমি এটা এটাকৈ আলোচনা কৰোঁ number 1 if denotation increases connotation decreases পদৰ ব্যাসাৰ্থ বাঢ়িলে লক্ষণাৰ্থ কমে কেনেদৰে ডিনোটেশ্যন বাঢ়ি গ'লে কনোটেশ্যনটো কমি যায় এটা আমি উদাহৰণ সহায়েৰে আলোচনা কৰোঁ আমি জানো যে the denotation of the term man is all men and its connotation is animality and rationality now if we increase the denotation of the term man by adding to it all other animals like cat dogs horses then its denotation will consist of all animal and then the connotation will decrease and will consist of animality only because it is the only common quality between the man and other animal আমি জানো যে মানুহ যিটো টাৰ্মটো মেন টাৰ্মটোৰ যিটো কনোটেশ্যন হয় ডিনোটেশ্যন হয় তো অল মেন হয় আৰু কনোটেশ্যন হয় এনিমেলিটি আৰু ৰেচনেলিটি ইয়াৰ যদি ডিনোটেশ্যনটো আমি বঢ়াই দিওঁ আমি জানো যে মানুহ হৈছে সকলোবিলাক এনিমেলৰ মাজৰ এটা জীৱ গতিকে তাৰ যদি মই ডিনোটেশ্যনটো বঢ়াই দিওঁ তেনেহ'লে হৈ যাব অল এনিমেল
যেতিয়া মই অল এনিমেল কৰি দিলো ডিনোটেশনটো মানে বহাই দিলো তেতিয়া কি হৈ যাব কনোটেশনটো অকল কমি যাব কেনেকৈ কমি যাব ৰেশনেলিটিটো অকল মানুহৰ মাজতে থাকে সকলো এনিমেলৰ মাজত নাথাকে সো কনোটেশনটো কমি গৈ অকল থাকি গল কি এনিমেলটি thus an increase in denotation leads to a decrease in connotation মানুহ পদৰ যেটো ব্যাসাৰ্থ হৈছে সকলো মানুহ আৰু যেটো লক্ষণাৰ্থ হৈছে প্ৰাণীবৃত্তি আৰু বুদ্ধিবৃত্তি এতিয়া যদি হে মই ব্যাসাৰ্থটো বহাই দিও অন্যান্য জীবজন্তু বিলাককো যদি বা প্ৰাণীকো যদি ইয়াত যোগ দিও তেনেহলে ব্যাসাৰ্থটো বাঢ়ি গৈ কি হ'বগৈ সকলো প্ৰাণী তেতিয়া কি হ'ব লক্ষণাৰ্থ যেটো আছিল প্ৰাণীবৃত্তি আৰু বুদ্ধিবৃত্তি তাৰ পৰা বুদ্ধিবৃত্তিটো আতৰি যাব থাকিব কি অকল প্ৰাণীবৃত্তি কিয় বুদ্ধিবৃত্তিটো আতৰি গল সকলো মানুহৰ মাজত থকা সাধাৰণ লক্ষণ আছে বুদ্ধিবৃত্তি কিন্তু সকলো প্ৰাণীৰ মাজত সকলো প্ৰাণীৰ হেতু মৌলিক আৰু সাধাৰণ গুণ নহয় বুদ্ধিবৃত্তিটো সকলো প্ৰাণীৰ মাজত বুদ্ধিবৃত্তি নাথাকে গতিকে লক্ষণাৰ্থটো কমি গল সেয়েহে কোৱা হৈছে পদৰ ব্যাসাৰ্থ বাঢ়িলে লক্ষণাৰ্থটো কমি যায় দ্বিতীয়তে if denotation decreases connotation increases এতিয়া মেন টাৰ্মটোৰ ডিনোটেশন হৈছে all men connotation হৈছে animality আৰু rationality এতিয়া যদি মই ডিনোটেশনটো কমাই দিও all menৰ পৰা dishonest person খিনি বাদ দি অকল honest men খিনি ললো কোনো মানে ডিনোটেশনটো মই কমাই দিলো all honest men ৰাখিলো then connotation will increase animality rationality and honesty because all honest menৰ সকলোবিলাক honest menৰ যেটো কমন আৰু এসেনশিয়াল কোৱালিটি হৈছে honesty হেতু প্লাস হৈ যাব connotationত thus if denotation increase connotation decrease connotation increases আকৰবা কৰিছো if we decrease the denotation of the term man by excluding dishonest men then its denotation will consist of all honest men then the connotation will increase and will consist of animality rationality and honesty মানুহৰ মাজত থকা যেটো কমন কোৱালিটি থাকিবই animality আৰু rationality টো থাকিবই প্লাস কি হৈ যাব honesty টো প্লাস হৈ যাব because সকলো বিলাক honest menৰ মাজত থকা কমন কোৱালিটিটো হৈছে honesty যাৰ কাৰণে হিহঁতক honest men বুলি কোৱা হয় হেতু প্লাস হৈ গল গতিকে connotationটো increase হৈ গল বাঢ়ি গল পদৰ ব্যাসাৰ্থ যদি কমি যায় তেনেহলে লক্ষণাৰ্থটো বাঢ়ি যায় এতিয়া সকলো মানুহৰ মাজৰ পৰা অসাধু মানুহবিলাকক বাদ দি অকল আমি সাধু মানুহবিলাক লৈ মই ব্যাসাৰ্থটো কমাই দিলো গতিকে যেটো ব্যাসাৰ্থটো কমাই দিয়াৰ লগে লগে লক্ষণাৰ্থটো বাঢ়ি গল কেনেদৰে প্ৰাণীবৃত্তি বুদ্ধিবৃত্তি লগতে কি হল সাধুতাটো যুক্ত হল কিয় সাধুতা যুক্ত হল কাৰণ সাধু মানুহৰ যেটো সাধাৰণ আৰু মৌলিক গুণ হৈছে সাধুতা যাৰ কাৰণে আমাক তেওঁলোকক সাধু বুলি কওঁ গতিকে ব্যাসাৰ্থ যদি কমি যায় তেনেহলে লক্ষণাৰ্থটো বাঢ়ি যায় Number 3 if connotation increases denotation decreases if we increase the connotation of the term man by adding the quality wisdom then the connotation will consist of animality rationality and wisdom but denotation will decrease and will consist of all wise men only আগৰ দুটা যদি ভালদৰে বুজিব পাৰা তেনেহলে পিছৰ দুটা একেবাৰে সহজ ইয়াত মাত্ৰ বিপৰীত হয় টাৰ্ম গিটাৰ যিটা ওয়াৰ্ড আছে সেই ওয়াৰ্ড গিটা চেঞ্জ কৰিছে ডিনোটেশনৰ ঠাইত কনোটেশনৰ ঠাইত ডিনোটেশন এতিয়া যদি কনোটেশনটো আমি যদি বহাই দিও কনোটেশন যদি বহাই দিও ধৰা এনিমেলিটি ৰেশনেলিটি আছিল সকলো মানুহৰ মাজত থকা যেটো কনোটেশন হয় হেতু যদি বহাই মই তাৰ লগত উইজডমটো প্লাস কৰো then denotation will decrease তেতিয়া কমি থাকি যাব কি all wise men এটো যেটো honesty আছিল ধৰা মই animality rationality plus honesty কৰি দিলো তেতিয়া denotation to all menৰ পৰা গৈ অকল কি হৈ থাকিব গৈ all honest men thus if connotation increases denotation decreases
পদৰ যদি লক্ষণাৰ্থ বাঢ়ে তেনেহ'লে ব্যাসাৰ্থ কমিব এতিয়া মানুহ পদৰ লক্ষণাৰ্থ হৈছে কি প্ৰাণীবৃত্তি বুদ্ধিবৃত্তি তাৰ লগত মই কি কৰিলোঁ নম্ৰতা বা সাধুতা মই যোগ কৰিলোঁ সাধুতাত যে যোগ কৰি দিলোঁ তেতিয়া কি হ'ব যিটো ব্যাসাৰ্থ আছিলে মানুহ পদৰ সকলো মানুহ সেইটো কমি গৈ কি হ'বগৈ সকলো সাধু মানুহ বা সকলো নম্ৰ মানুহ যদিহে মই নম্ৰতা যোগ কৰোঁ তেনেহ'লে ডিনোটেশ্যনটো হ'বগৈ সকলো নম্ৰ মানুহ যদিহে মই ইয়াত সাধুতা প্লাছ কৰোঁ তেনেহ'লে হ'বগৈ সকলো সাধু মানুহ মানে যদি ব্যাসাৰ্থ বহাই দিওঁ তেনেহ'লে লক্ষণাৰ্থ বহাই দিওঁ তেনেহ'লে ব্যাসাৰ্থটো কমি যাব Number 4, if connotation decreases, denotation increases. If we decrease the connotation of the term man by excluding rationality, then its connotation will consist of animality only. But denotation will increase and will consist of all animal because animality is the common quality possessed by all men and other animal. যেটো আমি প্ৰথমতেই পাইছিলোঁ যেতিয়া আমি ডিনোটেশ্যনটো বহাই অল এনিমেল কৰিলোঁ কনোটেশ্যনটো যেতিয়া কমি গ'ল এতিয়া যেহেতু সম্বন্ধটো বিপৰীতমুখী গতিকে যেতিয়া আমি লক্ষণাৰ্থ কমাই দিওঁ ব্যাসাৰ্থ বাঢ়ে বুলি কৈছে অৰ্থটো একেটাই ব্যাসাৰ্থ বাঢ়িলে লক্ষণাৰ্থ কমে ঠিক তেনেদৰে লক্ষণাৰ্থ যদি কমাও তেনেহ'লে ব্যাসাৰ্থ বাঢ়ে এতিয়া ইয়াৰ যদি কনোটেশ্যন মানুহৰ কনোটেশ্যন আমি জানো যে এনিমেলিটি আৰু ৰেচনেলিটি তাৰ পৰা আমি কি কৰিলোঁ কনোটেশ্যনটো যদি বহাই দিওঁ যদিহে আমি যিটো লক্ষণাৰ্থ কনোটেশ্যন আছে এনিমেলিটি আৰু ৰেচনেলিটি মানুহ টাৰ্মটোৰ মেন টাৰ্মটোৰ তাৰ যদি কনোটেশ্যনটো কমাই ৰেচনেলিটিটো বাদ দি অকল যদি আমি এনিমেলিটি ৰাখোঁ তেতিয়া কি হ'ব ডিনোটেশ্যনটো ইনক্ৰিজ হৈ যাব কি অল এনিমেল যিটো প্ৰথমতেই আছিলে আমাৰ ইফ ডিনোটেশ্যন ডিক্ৰিজ দেন কনোটেশ্যন ইনক্ৰিজ যিটো নাম্বাৰ 1ত আছিলে চ' সেইটোৱে হয় অলপ মানে তাৰ হেৰিকেইটা ৱৰ্ডকেইটা চেঞ্জ কৰি দিছে মানে এনেকুৱা হয় যদিহে আনটো বাঢ়ে ইটো কমে ইটো বাঢ়ে যদি আনটো কমে এইটো ৰিলেশ্যনটো যিহেতু ইনভাৰ্চ ভেৰিয়েশ্যন হয় ইহঁতৰ ৰিলেশ্যনটো চ' ইহঁতৰ সম্বন্ধটো কি হয় বিপৰীতমুখী পৰিৱৰ্তনৰ সম্বন্ধ গতিকে এটা বাঢ়িলে আনটো কমিব আনটো বাঢ়িলে ইটো কমিব গতিকে ইয়াত যিটো আমি কনোটেশ্যনটো যদি আমি কমাই দিওঁ তেনেহ'লে যিটো ডিনোটেশ্যন সেইটো ডিনোটেশ্যনটো ইনক্ৰিজ হৈ যাব ইয়াতে আমি লক্ষণাৰ্থটো মানুহ পদৰ লক্ষণাৰ্থ হৈছে প্ৰাণীবৃত্তি আৰু বুদ্ধিবৃত্তি এতিয়া মই লক্ষণাৰ্থটো কমাই কি কৰিলোঁ বুদ্ধিবৃত্তি বাদ দিলোঁ বাদ দিয়াৰ কাৰণে থাকি গ'ল কি অকল প্ৰাণীবৃত্তি গতিকে প্ৰাণীবৃত্তি যেতিয়া থাকি গ'ল তেতিয়া যিটো ব্যাসাৰ্থ আছিলে সকলো মানুহ সেইটো বাঢ়ি গৈ কি হৈ যাব সকলো প্ৰাণী গতিকে যেতিয়া লক্ষণাৰ্থ কমা যায় ব্যাসাৰ্থ বাঢ়ে গতিকে ইহঁতৰ পদৰ ব্যাসাৰ্থ আৰু লক্ষণাৰ্থৰ যি হ্ৰাস বৃদ্ধি সেই হ্ৰাস বৃদ্ধিটো হৈছে বিপৰীতমুখী দ্য ডিনোটেশ্যন এণ্ড কনোটেশ্যন ভেৰি ইনভাৰ্চলি দ্য ৰিলেশ্যন বিটুইন ডিনোটেশ্যন এণ্ড কনোটেশ্যন ইজ ইনভাৰ্চ ভেৰিয়েশ্যন ইহঁতৰ মাজৰ সম্বন্ধটো বিপৰীতমুখী পৰিৱৰ্তনৰ সম্বন্ধ পৰিৱৰ্তন সাধাৰণতে দুই ধৰণৰ হ'ব পাৰে একমুখী আৰু বিপৰীতমুখী একমুখী পৰিৱৰ্তনত কি হয় যে দুটা বস্তু একে দিশত পৰিৱৰ্তন হয় আৰু বিপৰীতমুখী পৰিৱৰ্তনত দুটাৰ বস্তুৰ পৰিৱৰ্তনটো কি হয় পৰস্পৰ বিপৰীত দিশত হয় যিদৰে ইয়াত হৈছে ব্যাসাৰ্থ বহাৰ কাৰণে লক্ষণাৰ্থ কমিছে ঠিক তেনেদৰে লক্ষণাৰ্থ যদি বাঢ়ে ব্যাসাৰ্থ কমি যায় ব্যাসাৰ্থ কমিলে লক্ষণাৰ্থ বাঢ়ে আকৌ লক্ষণাৰ্থ বাঢ়িলে ব্যাসাৰ্থ কমে গতিকে ইহঁতৰ পৰিৱৰ্তনটো সদায় বিপৰীত দিশে হৈছে কিন্তু পদৰ এই ব্যাসাৰ্থৰ লক্ষণাৰ্থৰ মাজত থকা বিপৰীতমুখী পৰিৱৰ্তনৰ সম্বন্ধটো সকলো ক্ষেত্ৰতে প্ৰযোজ্য নহয় দ্য ৰুল অফ ইনভাৰ্চ ভেৰিয়েশ্যন cannot be acceptable because this has certain limitation পদৰ ব্যাসাৰ্থ আৰু লক্ষণাৰ্থৰ বিপৰীতমুখী পৰিৱৰ্তনৰ সম্বন্ধৰ কিছুমান সীমাবদ্ধতা আছে আৰু এই লিমিটেশ্যন বা সীমাবদ্ধতাসমূহ এনেকুৱা ধৰণৰ The rule of inverse variation holds good only when an increase or decrease in the denotation or the connotation of a term leads to the formation of a new term. যেতিয়া আমি ডিনোটেশ্যন আৰু কনোটেশ্যনৰ ইনক্ৰিজ বা ডিক্ৰিজ কৰিবলৈ যাওঁ তেতিয়া কি হয় এটা নতুন টাৰ্ম পাওঁ যেনেকৈ
মেন টাৰ্মটোৰ যদি আমি ডিনোটেশ্যনটো ইনক্ৰিজ কৰোঁ তেনেহ'লে কি পাই যাওঁ আমি এটা নতুন টাৰ্ম পাওঁ কি অল এনিমেল দিছ ইজ এ নিউ টাৰ্ম গতিকে যিটো টাৰ্মৰ ডিনোটেশ্যন কনোটেশ্যনৰ যিটো ৰিলেশ্যন সেই ৰিলেশ্যনটো আমি গ্ৰহণ কৰিব নোৱাৰোঁ আমি যেতিয়া ব্যাসাৰ্থৰ লক্ষণাৰ্থৰ হ্ৰাস বৃদ্ধি কৰোঁ তেতিয়া দেখা যায় যে কি আমি এটা নতুন পদ পাওঁ মানুহ পদৰ লক্ষণাৰ্থ ব্যাসাৰ্থ যেতিয়া বঢ়াই দিওঁ তেতিয়া আমি কি পাওঁ সকলো প্ৰাণী গতিকে আমি সদায় এটা নতুন পদত উপনীত হওঁ সেয়েহে পদৰ ব্যাসাৰ্থ লক্ষণাৰ্থৰ এই বিপৰীতমুখী পৰিৱৰ্তনৰ সম্বন্ধ সকলো ক্ষেত্ৰত প্ৰযোজ্য নহয় Number 2, the relation between the denotation and connotation of a term does not depend upon an individual knowledge. A man's knowledge about the denotation or the connotation of a term may increase or decrease, but that does not in any way affect the denotation or connotation of a term. পদৰ ব্যাসাৰ্থৰ হ্ৰাস বৃদ্ধিৰ লগত ব্যক্তিগত জ্ঞানৰ সম্বন্ধ নাই উদাহৰণস্বৰূপে কলম্বাছে আমেৰিকা আৱিষ্কাৰ কৰাৰ ফলত মহাদেশ পদৰ আমাৰ ব্যাসাৰ্থৰ সম্বন্ধে আমাৰ জ্ঞান বাঢ়িল কিন্তু লক্ষণাৰ্থৰ ক্ষেত্ৰত মহাদেশ পদৰ কোনো সলনি নহয় গতিকে পদৰ এই ব্যাসাৰ্থ লক্ষণাৰ্থৰ সম্বন্ধে আমি গ্ৰহণ কৰিব নোৱাৰোঁ Number 3, the rule must not be interpreted in the mathematical sense or numeric variation. There is no measure the increase or decrease of the denotation or the connotation of a term. পদৰ ব্যাসাৰ্থৰ লক্ষণাৰ্থৰ হ্ৰাস বৃদ্ধিৰ ক্ষেত্ৰত কোনো নিৰ্দিষ্ট জ্ঞানিতিক অনুপাত নাই কেনেকুৱা কি অনুপাতত বাঢ়িলে লক্ষণাৰ্থৰ মাজত লক্ষণাৰ্থ কিমান পৰিমাণৰ কমিব বা ব্যাসাৰ্থ কিমান পৰিমাণৰ কমিলে লক্ষণাৰ্থ কিমান পৰিমাণৰ বাঢ়িব তেনেকুৱা ধৰণৰ কোনো গাণিতিক অনুপাত ইয়াত পোৱা নাযায় Number 4, the rule of inverse variation is not acceptable to a single term. It is applicable to a related series of terms. পদৰ যিটো ব্যাসাৰ্থ লক্ষণাৰ্থৰ বিপৰীতমুখী পৰিৱৰ্তন সেইবোৰ নিৰ্দিষ্ট কিছুমান পদৰ ক্ষেত্ৰতে সীমাবদ্ধ কিছুমান এনেকুৱা ধৰণৰ পদ আছে যাৰ লক্ষণাৰ্থৰ ব্যাসাৰ্থ কমি বা বাঢ়ি গ'লেও তাৰ ব্যাসাৰ্থটোৰ কোনো পৰিৱৰ্তন নহয় একে থাকে ধৰা সোণ গোল্ড সেই টাৰ্মটোৰ বা সেই পদটোৰ যদি আমি ডিনোটেশ্যন কনোটেশ্যনটো ইনক্ৰিজ কৰোঁ বা লক্ষণাৰ্থটো বঢ়াই দিওঁ বা কমাই দিওঁ তেনেহ'লে তাৰ কমাই দিলেও কি হয় তাৰ ডিনোটেশ্যনটো অৰ্থাৎ ব্যাসাৰ্থটোৰ কোনো চেঞ্জ নহয় অল গোল্ড বা সকলো সোণ হৈয়ে থাকিব গতিকে এনেকুৱা কিছুমান পদৰ ক্ষেত্ৰতহে পদৰ এই ব্যাসাৰ্থ লক্ষণাৰ্থৰ হ্ৰাস বৃদ্ধিটো সীমাবদ্ধ সেয়েহে পদৰ লক্ষণাৰ্থৰ ব্যাসাৰ্থৰ এই বিপৰীতমুখী পৰিৱৰ্তনৰ সম্বন্ধটোক সকলো ক্ষেত্ৰতে প্ৰযোজ্য নহয় বুলি কোৱা হৈছে গতিকে আমি পালোঁ যে কি পদৰ আমি দুটা দিশ পাইছোঁ এটা হৈছে ব্যাসাৰ্থ আনটো হৈছে লক্ষণাৰ্থ পদৰ ব্যাসাৰ্থই বস্তু বা বস্তুসমূহক নিৰ্দেশ কৰে ই হৈছে পদৰ পৰিমাণগত অৰ্থ আৰু পদৰ যিটো লক্ষণাৰ্থ হৈছে ই বস্তুসমূহৰ মাজত থকা সাধাৰণ আৰু মৌলিক গুণক নিৰ্দেশ কৰে ই হৈছে পদৰ গুণগত অৰ্থ ডিনোটেশ্যন ইমপ্লাইজ থিং or things it is the quantitative meaning of a term and connotation implies the common and essential quality of the term and it is the qualitative meaning of a term and denotation and connotation has a relation and this relation is a close relation and the relation is such that the denotation and connotation of a term vary inversely. In other words, if one increases, the other decreases and vice versa. পদৰ ব্যাসাৰ্থৰ লক্ষণাৰ্থৰ মাজত এক গভীৰ সম্বন্ধ আছে ঘনিষ্ঠ সম্বন্ধ আছে আৰু এই সম্বন্ধটো হৈছে বিপৰীতমুখী পৰিৱৰ্তনৰ সম্বন্ধ অৰ্থাৎ দুইটাৰ হ্ৰাস বৃদ্ধি পৰস্পৰ বিপৰীতমুখী হয়
দুটাৰ যিটো পদৰ ব্যাসাৰ্থ যদি বাঢ়ে লক্ষণাৰ্থ কমে, ব্যাসাৰ্থ কমিলে লক্ষণাৰ্থ বাঢ়ে। গতিকে ইহঁতৰ পৰিৱৰ্তনটো সদায় বিপৰীতমুখী পৰিৱৰ্তনৰ সম্বন্ধ। কিন্তু এই পদৰ ব্যাসাৰ্থ আৰু লক্ষণাৰ্থৰ যি বিপৰীতমুখী পৰিৱৰ্তনৰ সম্বন্ধ সেইটো সকলো ক্ষেত্ৰতে প্ৰযোজ্য নহয়। থেংক ইউ।